নমস্কাৰ। ছাৰে যিখিনি কৈছে অতি সঁচা কথা। যদি সমাজৰ সত্য দিশটো ভাল বেয়া যিয়েই নহওক সঁচা ৰূপটো লিখিব নোৱাৰে তেনেহ'লে তেওঁ কেতিয়াও লেখক হ'ব নোৱাৰে। তেওঁ যদি কেৱল বিক্ৰীৰ কাৰণে কিতাপখন লিখে তেওঁ ব্যৱসায়ী। একদম সঁচা কথা এইটো। আৰু বৰ্তমান দেখা পাইছোঁ ব্যৱসায়ীৰ সংখ্যাই বেছি। ব্যৱসায় কৰিবলৈহে যেন কিতাপ লিখে তেনেকৈ দেখা গৈছে। গতিকে ছাৰে নিশ্চয় লক্ষ্য কৰিছে কথাটো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় লক্ষ্য কৰিছে আৰু সেইকাৰণে তেওঁ এই কথাষাৰ কৈছে। গতিকে ভাল বেয়া দিশটো সঁচা ৰূপত লেখক, লিখি প্ৰতিষ্ঠিত সাহিত্যিক হওক, আমাৰ সেয়াই কামনা। আমি ব্যৱসায়ী লেখক কেতিয়াও নিবিচাৰোঁ। যুৱ লেখকসকলে এই কথাটো বিশেষভাৱে মনোনিৱেশ কৰা ভাল। কাৰণ সমাজখন পৰিৱৰ্তনৰ ক্ষেত্ৰত যুৱ লেখকসকলৰ ভূমিকা যথেষ্ট আছে। আশা কৰিছোঁ তেওঁলোকে প্ৰকৃতাৰ্থত লেখক হওক, ব্যৱসায়ী নহয়। ধন্যবাদ।